আজি আমি মৰিয়নিৰ কলীয়াপানীত থকা আউনীআটী সত্ৰৰ মাটিত কঠীয়া সিঁচিছোঁ। আজি আচলতে আমাৰ 30 বিঘা প্ৰায় মাটিত কঠীয়া ৰোপণ কাৰ্যসূচী হাতত লোৱা হৈছে। আজি তাৰ আৰম্ভণি হ'ল। ইয়াৰ আগতে আমি হাল বোৱালোঁ আৰু আমাৰ এইটো উদ্দেশ্য আছে যে মৰিয়নি আৰু লগতে চৰাইদেউ, শিৱসাগৰ, নাজিৰাৰ, আমাৰ যোৰহাটৰ যিখিনি মানুহ বানত আক্ৰান্ত হৈছে সেইসকলক আমি কিদৰে সকাহ দিব পাৰোঁ। আমি ধন্যবাদ জনাব বিচাৰিছোঁ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱক। লগতে তেখেতে আমাক মাটিখিনি দিলে এই কাৰ্যসূচীৰ বাবে। লগতে আমি ধন্যবাদ জনাব বিচাৰিছোঁ যোৰহাট জিলা কৃষি বিভাগক। তেখেতসকলে আমাক বীজ দিছে, বিনা 17 আমি আচলতে বীজ সিঁচিছোঁ যাতে সোনকালে হয়, সকলোৱে যাতে একেলগে নটো খাব পাৰে তাৰ বাবে সোনকালে হোৱা আচলতে সঁচ আমি আজি সিঁচিছোঁ। আৰু এই কাৰ্যসূচীৰ লগতে আমাৰ আজি আৰু কিছু কাৰ্যসূচী আছে য'ত আমি কঠীয়া বিলাম। মানে ইয়াততো হ'বলৈ অলপ সময় লাগিব, কিন্তু কিছু ঠাইত মাটি শুকাইছে, য'ত পানীটো কমিছে, য'ত খেতিটো কৰিব পৰা হৈছে, তাত আমি আজি ইয়াৰ পাছৰ পৰ্যায়ত কঠীয়া বিভিন্ন ঠাইৰ পৰা কঠীয়া সংগ্ৰহ কৰিছোঁ, সেয়া বিলাবলৈও চেষ্টা কৰিছোঁ। আৰু অনাগত দিনত বানত আক্ৰান্ত ৰাইজক, যিহেতু আমি কৃষি প্ৰধান এখন ৰাজ্য, এই অঞ্চলৰ বেছি সংখ্যক ৰাইজ কৃষিৰ লগত জড়িত, গতিকে ঘৰখনত খাবলৈ সামগ্ৰীটো হ'লে দীৰ্ঘদিনৰ বাবে পেট ভৰি নাথাকে, উপাৰ্জনৰ বাটবোৰ মুকলি হ'ব লাগিব। পথাৰবোৰ ধ্বংস হোৱা মানে জীৱন জীৱিকা সকলো শেষ হোৱা। গতিকে পথাৰখন যাতে আমি পুনৰ ঠন ধৰি উঠাত ৰাইজক সহযোগ কৰিব পাৰোঁ, তাৰ বাবে আমাৰ প্ৰয়াসবোৰ আমি অব্যাহত ৰাখিছোঁ আৰু অনাগত দিনতো ৰাখিম। এই কাৰ্যসূচী আমাৰ ৰাইজৰ দলৰ উদ্যোগত লোৱা হৈছে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত লোৱা হৈছে। আমাৰ মৰিয়নি সমষ্টিৰ ৰাইজৰ দলৰ সভাপতি আছে, কৃষক মুক্তিৰ অৰিন্দম দা আছে, আমাৰ বিভিন্নজন দলৰ সংগঠনৰ ব্যক্তি ইয়াত জড়িত হৈ আছে। গতিকে সেই প্ৰত্যেকজন ব্যক্তিৰ কষ্টত আমি ৰাইজক, বানাক্ৰান্ত ৰাইজক কিদৰে সকাহ দিব পাৰোঁ তাৰ বাবে আমাৰ প্ৰয়াসবোৰ অব্যাহত ৰাখিম। পৰ্যায়ত আমি এজাৰগুৰিৰ ফালে কঠীয়া বিতৰণৰ কাৰ্যসূচী লৈছোঁ। অলপ পাছত আমি এজাৰগুৰি সেইফালে যিহেতু ৰুব পৰা কিছু ঠাই আছে বুলি ৰাইজে আমাক জনাইছিলে, গতিকে সেই অঞ্চললৈ গৈ আমি বিভিন্ন ঠাইৰ পৰা কঠীয়া সংগ্ৰহ কৰি আনিছোঁ। সেইখিনি বিতৰণ ইয়াৰ পাছত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।